নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। ৰাতিপুৱা এটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ বন্ধুসকল। টিচাৰ নিযুক্তিৰ ওপৰত এটা ডাঙৰ আপডেট আহি পৰিছে আৰু সেই ডাঙৰ আপডেটটো আপোনালোকক আজি দিব বিচাৰিছোঁ। NSSৰ কেণ্ডিডেটৰ মাজত হাহাকাৰ সৃষ্টি হৈছে আৰু পৰিস্থিতিত বহুতো হাইকোৰ্টৰ লগতে বহুতো নিযুক্তি পত্ৰৰ ক্ষেত্ৰত বহুতো আবেদন দাখিল কৰা হৈছে। ইয়াৰ ক্ষেত্ৰত NSSৰ কেণ্ডিডেটৰ ওপৰত চালি চলি আছে, ইয়াৰ ওপৰত কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই। যদি আপডেট আহে আপোনালোকক জনাই দিয়া হ'ব এইটো চেনেলৰ জৰিয়তে, গতিকে ছাবস্ক্ৰাইব কৰিব, আপডেটটো পাই যাব। নেক্সট আপডেটটো আছে BTR টিচাৰৰ ওপৰত। BTR টিচাৰৰ নিযুক্তিৰ ওপৰত প্ৰমোদ বড়ো ছাৰে স্পষ্টভাৱে জনাইছে যে LP/UP টিচাৰ নিযুক্তিৰ 1216টা পোষ্ট নিযুক্তিৰ ক্ষেত্ৰত মুকলি কৰা হ'ব আৰু ইতিমধ্যে আপোনালোকৰ এই নেক্সট মান্থৰ ভিতৰত আপোনালোকৰ এই কথাটো প্ৰকাশ পাব বুলি ছাৰে স্পষ্টভাৱে এটা নিউজৰ জৰিয়তে জনাইছে। নেক্সট আপডেটটো মই দিব বিচাৰিছোঁ, LP/UP টিচাৰ ভেকেঞ্চি ডেটটো এক্সটেণ্ড কৰা হ'ব বুলি আবেদন দাখিল কৰা হৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই আৰু আপডেট আহিলে আপোনালোকক মই জনাই দিয়া হ'ব। আৰু নিউজৰ আণ্ডাৰত যিসকল কেণ্ডিডেটে আছিলে DLED কৰা, সেই কেণ্ডিডেটসকলৰ কাৰণে ইম্পৰ্টেণ্ট আপডেট এটা আহি আছে আৰু অহাকাইলৈ এই আপডেটটো প্ৰকাশ পাব। আপোনালোকে পাই যাব, যাতে ছাবস্ক্ৰাইব কৰি দিব, আপডেটটো পাই যাব। আৰু BTR যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে সুখবৰ বুলি ক'ব পাৰি। LP/UP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত নিযুক্তি পোষ্ট মুকলি হ'ব গৈ আছে। ধন্যবাদ।